চাওক 6 জনগোষ্ঠীৰ জনজাতিকৰণ তেওঁলোকে দিম বুলি কৈছিলে, দিব নোৱাৰিলে। আৰু আমি দেখিছোঁ যে ইয়াক লৈ যেনেকৈ তেওঁলোকে ভোট লাভৰ কাৰণে ললিপপৰ দৰে ব্যৱহাৰ কৰিছিলে, কিছুদিনৰ ভিতৰতে কেন্দ্ৰীয় চৰকাৰৰ যিগৰাকী জনজাতি পৰিক্ৰমা মন্ত্ৰী তেওঁৰ বক্তব্য, তাৰপিছত মুখ্যমন্ত্ৰীৰ বক্তব্যত ওলাই গ'ল যে 26ৰ বিধানসভা নিৰ্বাচনৰ আগত তেওঁলোকে জনজাতিকৰণ দিব নোৱাৰে। মুখ্যমন্ত্ৰীয়ে কৈছে যে দল সংগঠনসমূহে বিচৰা নাই। মুখ্যমন্ত্ৰীক ক'ব খুজিছোঁ, কোনে নাই বিচৰা আপুনি ৰাজহুৱাকৈ কৈ দিয়ক, যিখন তালিকা প্ৰস্তুত কৰি দিয়ক কোনে কোনে নাই বিচৰা। কিন্তু জনগণে বিচাৰিছে, 6টা জনগোষ্ঠীৰ প্ৰতিটো জনগণৰ প্ৰতিগৰাকী নাগৰিকে বিচাৰিছে নিৰ্বাচনৰ আগত 6 জনগোষ্ঠী জনজাতিকৰণ হ'ব লাগিব। আৰু যিবোৰ কথা সেই সময়ত তেওঁলোকে বিৰাট বিজেপিৰ ফালৰ পৰা বিজেপিৰ উদ্যোগতে ফটকা ফুটাইছিলে, মিঠাই বিতৰণ কৰিছিলে, মিঠাই খুৱাইছিলে, সেইবোৰ কথা যে আচলতে কেৱল মাত্ৰ মানুহক এটা ভুৱা এটা ইমপ্ৰেশ্যন ক্ৰিয়েট কৰিবৰ কাৰণে, ভুৱা এখন প্ৰতিচ্ছবি দাঙি ধৰিবৰ কাৰণে কৰিছে, এই কথাটো আমি দেখা পাইছোঁ। আৰু লগতে এই কথাও উপলব্ধি কৰিছোঁ তেওঁলোকে বিধানসভা নিৰ্বাচনৰ আগত জনজাতিকৰণ দিব নোৱাৰে। চাহ জনজাতীয় মানুহক ভূমিৰ পট্টা দিব নোৱাৰে, 351 টকা দিব নোৱাৰে। আৰু তেওঁলোকৰ যিবোৰ কথা কৈছিলে যে মাটি দিব, মাটি পট্টা তেওঁলোকৰ হাতত অৰ্পণ কৰিব নোৱাৰে। এইটো তেওঁলোকে ভোট লাভৰ কাৰণে, ভোট প্ৰাপ্তিৰ কাৰণে এইটো ভুৱা প্ৰলোভন, ভুৱা ললিপপৰ চিন্তা, লক্ষ্য আৰু উদ্দেশ্য লৈ তেওঁলোকে এই কাম কৰিছে। আৰু সেইটো কথা ৰাইজে ইতিমধ্যে বুজি পাইছে আৰু তাৰ প্ৰত্যুত্তৰ এইবাৰ 26ৰ নিৰ্বাচনত দিব।